নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষিকাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ সেকেণ্ড ইয়েৰৰ লজিক এণ্ড ফিলচফিৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া 6 মাৰ্কৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে এল ষ্টেবিঙৰ মত অনুসৰি প্ৰকল্পৰ প্ৰকাৰ তিনিটাৰ উদাহৰণসহ চমু ব্যাখ্যা দিয়া Briefly explain with example each of the three kind of hypothesis according to L. Stebbing. Next question to দিয়া হৈছে বাৰ্কলিৰ আত্মনিষ্ঠ ভাৱবাদ কি এই ভাৱবাদৰ বিৰুদ্ধে উত্থাপিত চাৰিটা সমালোচনা চমুকৈ প্ৰকাশ কৰা What is Berkeley's subjective idealism? Briefly express 4 points of criticism against this idealism. Second question to Berkeley's spelling to অলপ ভুল হৈ গ'ল টাইপিঙত গতিকে আপোনালোকে তাৰ শুদ্ধ স্পেলিংটো তলত দেখিবলৈ পাব থাৰ্ড কুৱেশ্যনটো হৈছে বস্তুনিষ্ঠ ভাৱবাদ কি এই প্ৰকাৰ ভাৱবাদৰ চাৰিটা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা What is objective idealism? Briefly express 4 characteristics of this kind of idealism. Next question to দিয়া হৈছে বাৰ্কলিয়ে কি যুক্তিত মুখ্য আৰু গৌণ গুণসমূহ অভিন্ন বুলি কৈছে On what grounds Berkeley has said that primary and secondary qualities are inseparable? Next question to দিয়া হৈছে ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰত থকা বিভিন্ন উপাদানসমূহৰ যিকোনো তিনিটাৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা Briefly discuss any three of the different elements involved in the mental stage of voluntary actions. Next question to দিয়া হৈছে সাধ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে উপযুক্ত বাস্তৱ উদাহৰণৰ সহায়ত এটা যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়োৱা Does the end justify the means? Give a reasoned analysis with the help of concrete examples. Next question to দিছে যিকোনো তিনিবিধ পুৰুষাৰ্থৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়োৱা Briefly explain any three পুৰুষাৰ্থs. Next question to দিছে কাৰ্ভেট ৰিডক অনুসৰণ কৰি কাৰণৰ সংজ্ঞা দিয়া কাৰণৰ গুণগত লক্ষণসমূহ চমুকৈ ব্যাখ্যা কৰা Define cause after Carvet read and explain briefly the qualitative marks of a cause. Next question to দিছে পৰীক্ষণ কি নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ কি কি What is experiment? What are the advantages of experiment over observation? Next question to দিছে এটা বৈজ্ঞানিক উদাহৰণ সহ প্ৰকল্পৰ সংজ্ঞা দিয়া নিয়ম বিষয়ক প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্ৰকল্প কি ব্যাখ্যা কৰা Define hypothesis with a scientific example. Explain hypothesis concerning law and hypothesis concerning collocation. Next question to দিছে উদাহৰণ সহ বৈজ্ঞানিক আগমনৰ সংজ্ঞা আগবঢ়োৱা এইবিধ আগমনক কিয় বৈজ্ঞানিক আগমন বোলা হয় লিখা বৈজ্ঞানিক আগমনৰ তিনিটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা Define scientific induction with example. State why it is called scientific. Briefly explain 3 features of scientific induction. Next question to দিছে সাদৃশ্যমূলক অনুমান কাক বোলে সাদৃশ্যমূলক অনুমানৰ মূল্য কেনেদৰে নিৰ্ধাৰণ কৰা হয় What is analogy? How can the value of analogical argument be determined? Next question to দিয়া হৈছে প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা এই বিধিটো কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় Explain the principle of the uniformity of nature. Why it is called the formal ground of induction. Next question to দিয়া হৈছে নিৰীক্ষণ কাক বোলে নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা What is observation? Describe the characteristics of observation. Next question to দিয়া হৈছে বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি কি বৈধ প্ৰকল্পৰ দুটা চৰ্ত ব্যাখ্যা কৰা
What are the conditions of legitimate hypothesis? Explain any two of them. নেক্সট কুৱেশ্যনটো দিছে অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত থকা যিকোনো তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য উল্লেখ কৰা। State any three similarities and any three dissimilarities between unscientific induction and analogy. নেক্সট কুৱেশ্যনটো দিছে অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা। Define unscientific induction and state its main characteristics. নেক্সট কুৱেশ্যনটো দিছে কাৰণ সম্পৰ্কে এৰিষ্টটলৰ ধাৰণা ব্যাখ্যা কৰা। Explain Aristotle's view on causation. নেক্সট কুৱেশ্যনটো দিছে আগমনৰ এক আকাৰগত ভিত্তি হিচাপে কাৰ্যকাৰণ বিধি ব্যাখ্যা কৰা। Explain the law of causation as one of the formal ground of induction. নেক্সট কুৱেশ্যনটো দিছে বৈজ্ঞানিক আগমন কাক বোলে? বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ কি কি? What is scientific induction? What are the characteristics of scientific induction? নেক্সট কুৱেশ্যনটো দিছে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা যিকোনো তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য উল্লেখ কৰা। State any three similarities and any three dissimilarities between scientific induction and unscientific induction. Next question to দিছে কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ লিখা। Define cause, write the qualitative and quantitative marks of cause. ইয়াত যিখিনি কুৱেশ্যন দিয়া হৈছে তাত কিছুমান কুৱেশ্যন ৰিপিট হোৱাৰ বাবে মই তাৰ পৰা অঁতৰাই দিছোঁ, কিন্তু ইংৰাজী টাইপিং কেতিয়াবা হৈ গৈছে, গতিকে আপোনালোকে নিজে চাই ল'ব পাৰিব। নেক্সট লাষ্ট কুৱেশ্যনটো হৈছে প্ৰকল্প কাক বোলে? প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা। হোৱাট ইজ হাইপথেচিছ? এক্সপ্লেইন দ্য নেচাৰ অফ হাইপথেচিছ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত এইকেইটাই আছিল অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিকেইটা প্ৰি ফাইনেল এক্সামত আহিব বুলি ধাৰণা কৰা হৈছে। এই গোটেইকেইটা কুৱেশ্যন যদি আপোনালোকে চাই থয় তেনেহ'লে আপোনালোকৰ বহুখিনি ইয়াৰ পৰা কমন পৰিব। গতিকে সকলোৱে এই কুৱেশ্যনকেইটা কৰিবলৈ চেষ্টা কৰিব। মোৰ বহুখিনি ভিডিঅ'ত এই কুৱেশ্যনসমূহৰ বহুকেইটা এনচাৰ দি থোৱা আছে, গতিকে মোৰ চেনেললৈ গৈ সকলোবোৰ ভিডিঅ' আপোনালোকে ভালদৰে চাব বুলি আশা ৰাখিলোঁ। আৰু আজি এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ মোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকে। আজিলৈ ইমানেই।